আছোঁ ইয়াতে নালিয়া ডিমাকুৰিৰ প্ৰথম খণ্ড গাঁৱত, য'ত অলপতে এটা অতি দুখজনক ঘটনা হৈছে, সংঘটিত হৈ গৈছে, য'ত এটি সম্প্ৰদায়ৰ লোক আহি পেলাই আমাৰ ইয়াতে স্থানীয় আমাৰ ৰাজবংশী মানুহৰ ওপৰত অত্যাচাৰ কৰিছে। কিবা এটা সামান্য ঘটনাক কেন্দ্ৰ কৰি শ শ মানুহ ওলাই আহি পেলাই এওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে। তো সেই জেগাখিনিত আমি আজি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজৰ ফালৰ পৰা আমি আমাৰ দল সৈতে আমি উপস্থিত আছোঁ। গতিকে অতি দুখজনক কথা, ইয়াতে এটা আমি গম পাইছোঁ যে 7 বছৰীয়া ল'ৰা এটাক দুষ্কৃতিকাৰীয়ে দলিয়াই দিছে পানীৰ মাজলৈ। গতিকে ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি প্ৰেছ মিটত কথাটো অলৰেডি উল্লেখ কৰিছে যে এনেকুৱা ধৰণৰ এটা দুখজনক ঘটনা সংঘটিত হৈছে আমাৰ এই নালিয়া এই ডিমাকুৰি এই অঞ্চলত। গতিকে আমি ইয়াতে আজি মোৰ কেমেৰা পাৰ্চন অনুৰোধ কৰিম এই দুৰ্ভগীয়া ঘৰখন অকণমান তেখেতে আমাক দেখুৱাই দিব। মই অনুৰোধ কৰিম আমাৰ কেমেৰা পাৰ্চনক, তেখেতে আমাক ঘৰখন দেখুৱাই দিব। আৰু ইয়াতে ভুক্তভোগী আমাৰ যিটো পৰিয়াল, ভুক্তভোগী পৰিয়ালৰ আমি বৰমূৰীয়াৰ লগত কথা পাতিম। তেখেতসকলৰ বৰমূৰীয়া কোন আছে আমি অলপ কথা পাতিম। বাইদেউ, দাদা কওকচোন কি হৈছিল আচলতে সেইদিনা ঘটনাটো? কি হৈছিল মানে তাৰ ঘৰ 1 কিলোমিটাৰ দূৰত, সি আহি মোৰ ঘৰৰ ওচৰতে পায়খানা কৰিছে। তাৰপিছত তাক মানা কৰিলোঁ, বোলে তই ইয়াতে কিয় পায়খানা কৰিব আহিছে, মোৰ ইয়াতে বৌ আছে, মোৰ ইয়াতে তিৰি আছে, ৰাস্তা খামটি আছে, মোৰ ঘৰৰ ওচৰতে তই পায়খানা কৰি আছা, এই লেডিজ মানুহবিলাক দেখা নাই নেকি? তই কি কৰিবি, তোৰ কি 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 দম আছে, তই নদীৰ ওচৰত মই পায়খানা কৰিম? আৰে মোৰ ঘৰে হ'ল নদীৰ ওচৰত, তই মোৰ ঘৰত থাকি ওলালে মোৰ নদীৰ হেৰি কয় তোক চাম নহয়। তাৰপিছত মই অলপ তাক 2-1টা কথা ক'লোঁ, সিও মোক 2-1টা কথা ক'ল। অলপ ঢাকা ঢাকি হৈছে, ঢাকা ঢাকি মানে এনেকুৱা নহয় যে মানে মাৰপিট এইটো নহয়। ঢাকা ঢাকি হোৱাৰ পিছত সি গ'ল, গৈ পেলাই তাৰপিছত কি কৰিছে, সি একদম গাত চাত কাদা মাৰি আহিছে। আহি পেলাই গাঁৱৰ মানুহ একদম 40-50 জন মানুহ লৈ আহিছে। আহি পেলাই আমাৰ গোটাই সপৰিয়ালক পুৰা মাৰপিট কৰিছে। কিবা হত্যাৰ ভাবুকি দিছে নেকি? হত্যাৰ ভাবুকি মোক উঠাই লৈ যাব, সিহঁতে উঠাই লৈ যাই পেলে হেৰিত মাৰিব বোলে, মুছলিম পাৰাত মোক উঠাই লৈ যাই তাত কয় ৰোৱা তোক চাম। এতিয়াও সিহঁতৰ মাইকীবিলাক আহি পেলাই আমাক দম দি যায়, এতিয়াও আহি দম দি যায়, কয় বোলে চাম, এতিয়া এইটো দমক তাৰপিছত চাম। আৰক্ষীয়ে ব্যৱস্থা লৈছে নে এই বিষয়ত? লৈছে। মোৰ ঘৰত আহিছিল CRP 1 দিনমান আহিছিল, তাৰপিছত পুলিচ আহি থাকে মাজে মাজে। এতিয়াও 5 জন আছে পলাতক, সিহঁতক ধৰা নাই। আৰু আমিতো এইফালে নাযাওঁ, এইফালে মানুহবিলাকৰ অত নাম নাজানো। আৰু 30-35 জন মানুহৰ নাম আছে, নাম মানে সিহঁতৰ নাম নাজানো না, এনে লিখি দিছোঁ আমি গাঁৱৰ মানুহ। বাইদেউৰ ওপৰতো কিবা অত্যাচাৰ কৰিছে নেকি? অত্যাচার করছি মানে ওই যে যখন ধরছি আসি আমরা আগাছি, আগার পরে এক সকায় ফেলাই আমাকে তলত ফেলাই মারি ফেলাম, সেই মার পিটাই দিয়ে গালায় ঠেলায় বসেছি এলি মানে আমি হাঁটিরই না পাম, কালকে আমার একসে পড়ে যাচ্ছি। আমি শুনা পাইছো বাচ্চাটোক খুব বেয়াকে মাৰধৰ কৰিছে, এইটো সঁচা নে কথাটো? হ্যাঁ সঁচা সঁচা শুনলেন হয়। 6ত পড়ে মোর বেটি। আইলে শুনবা পারলে হয়, এতিয়া তো নাই। মানে তুলে নিয়ে যায় মার্ডার করবে, কয় আছে মানে হত্যাৰ ভাবুকি দিছে নেকি? হ্যাঁ মার্ডার করবে, কয় তুলি নাও নিয়ে যায়, আমরা মুসলিম পাড়া নিয়ে যায় মার্ডার করবো। তেখেতৰ যিটো আপোনালোকে অলৰেডি গম পায়, এটা ইনচিডেণ্ট হৈছিলে। সেইটো ইনচিডেণ্টৰ একিউজড 2জনক অলৰেডি এৰেষ্ট কৰা হৈছে। আৰু আমি আশা কৰিম, বিচাৰিম যে এনেকুৱা ইনচিডেণ্ট যাতে আৰু ভৱিষ্যতে নহয়। আৰু তাৰ কাৰণে প্ৰশাসনে সকলো ফালৰ পৰা মানে সজাগ হৈ থাকিব, পুলিচ প্ৰশাসন হওক বা আমি প্ৰশাসন প্লাছ লগতে ৰাইজ সকলোকে ময়ো অনুৰোধ জনাইছোঁ যাতে সকলোৱে সজাগ হৈ থাকে। আৰু যদি এনেকুৱা কিবা ধৰণৰ সমাজত যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পৰা কিবা যদি চিটুৱেশ্যন আহে, তেনেহ'লে ইমিডিয়েটলি আমাক অৱগত কৰিবলৈ কৈছোঁ। আৰু আমি নিজেও আমাৰ নিজৰ ফালৰ পৰা সকলো সময়তে চকু দি থাকিম, যাতে সমাজত যিটো শান্তি সম্প্ৰীতি মানে আমাৰ অলৰেডি বহুত বছৰৰ পৰা চলি আছে, সেইটো যাতে কেতিয়াও ব্যাঘাত সেইটোত নজন্মে। পহৰাৰ ব্যৱস্থা কৰিছে নেকি ৰাতি? পুলিচ প্ৰটেকশ্যন বা তেনেকুৱা ধৰণৰ? পুলিচৰতো আমাৰ এনেই পেট্ৰলিং থাকে, কিন্তু পহৰা হিচাপে ব্যৱস্থা ৰাইজৰ যদি আছে মই নাজানো। ইয়াতে কিছুমান স্থানীয়ভাৱে থাকে, আমাৰ VDP সকল থাকে পুলিচৰ ফালৰ পৰা। গতিকে আমি ইনফৰমেশ্যন সকলো সময়তে লৈ থাকোঁ, পাই থাকোঁ।